আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা সুখবৰ আৰু এই সুখবৰটো আহিছে ডাইৰেক্ট বাজেটৰ পৰা। বিত্তমন্ত্ৰী অজন্তা নেওগে আজি বাজেটত এটা কথা উত্থাপন কৰি ক'লে যে হিন্দুস্তান পেপাৰ মিল আণ্ডাৰত থকা যোনকেইটা পেপাৰ মিল আছিল কাছাৰ আৰু নগাঁও কৰ্মৰত থকা সকলো ব্যক্তিয়ে নিজৰ পাবলগীয়া ধন ঘূৰাই পাব অতি সোনকালে আৰু 2022 31 মাৰ্চৰ ভিতৰত তেওঁলোকে 300 কোটি টকা ইতিমধ্যে মোকলাই দিবলৈ প্ৰচেষ্টা হাতত লৈছে। যে ৰাজ্যখনে সন্মুখীন হোৱা আন এক জ্বলন্ত সমস্যা হৈছে হিন্দুস্তান কাগজ নিগম। সম্প্ৰতি ইয়াৰ কৰ্মচাৰীসকলৰ লগতে ধন পাবলৈ বাকী থকা অন্যান্য সংশ্লিষ্ট ব্যক্তিসকলক আইন অনুসৰি পাবলগীয়া ধন পৰিশোধ কৰি হিন্দুস্তান কাগজ নিগমৰ সম্পত্তিসমূহ অধিগ্ৰহণ কৰিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াৰ বাবে মুঠ ব্যয় হ'ব 700 কোটি টকা। আমি 2022 চনৰ 31 মাৰ্চৰ পূৰ্বে প্ৰায় 300 কোটি টকা মোকলাই দিবলৈ ওলাইছোঁ আৰু পৰৱৰ্তী বিত্তীয় বৰ্ষত বাকীখিনি ধন পৰিশোধ কৰা হ'ব। যে আমি হিন্দুস্তান ফাৰ্টিলাইজাৰ নিগমত আমাৰ অংশৰ পৰিমাণ 26% বৃদ্ধি কৰিবলৈ প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ, যাতে অসম ৰাজ্যখন উদ্যোগীকৰণৰ প্ৰক্ৰিয়াৰ এক সক্ৰিয় অংশীদাৰ হৈ আমি থাকিব পাৰোঁ। অইল ইণ্ডিয়া লিমিটেডটো আমি কমে 5% অংশ আমাক প্ৰদান কৰিবলৈ ভাৰত চৰকাৰৰ ওচৰত আমি অনুৰোধ জনাইছোঁ। আৰু পোনপটীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কেইটামান গুৰুত্বপূৰ্ণ প্ৰকল্পও আছে। সৰ্বভাৰতীয় আয়ুষ বিজ্ঞান প্ৰতিষ্ঠান গুৱাহাটী হ'ল তেনে এটি প্ৰকল্প। মই জানিব পৰা মতে এই প্ৰকল্পৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আৰু ই কাৰ্যক্ষম হৈ উঠিলে এই গুৰুত্বপূৰ্ণ টাৰ্চিয়াৰী চিকিৎসা কেন্দ্ৰটোৱে ৰাজ্যখনৰ জনসাধাৰণক যথেষ্টখিনি লাভান্বিত কৰিব। যে দুটাকৈ অধিক প্ৰকল্প কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাধীন হৈ আছে। এটা হৈছে কাজিৰঙাত এলিভেটেড কৰিডৰ আৰু আনটো হৈছে জামুগুৰি আৰু কলিয়াবৰৰ মাজত পথ তথা ৰেলৱে সুৰংগ ৰোড কাম টানেল। অধ্যক্ষ মহোদয়, এই কেন্দ্ৰীয় চৰকাৰৰ প্ৰকল্পসমূহে স্থানীয় পৰ্যায়ত নিয়োগ সৃষ্টিক অধিক বৃদ্ধি কৰিব আৰু আমাৰ মুঠ ঘৰুৱা উৎপাদন তথা সম্পদো বৃদ্ধি কৰিব।